ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত ইংলিছত কেনেকুৱা ধৰণৰ MCQ আহিব, কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব আৰু ইম্পৰ্টেণ্ট এছে কি আছে গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ 100টা MCQ, যিবোৰ বহুত ইম্পৰ্টেণ্ট MCQ হয়। প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা মই বাছি উলিয়াইছোঁ। তাৰপিছত আছে ইয়াতে লং কুৱেশ্যনো আছে বহুতকেইটা। তোমালোকে সেই লং কুৱেশ্যন কেইটা প্ৰেক্টিচ কৰিবা। তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত দেখিবলৈ পাবা। লগতে ইম্পৰ্টেণ্ট এছেও আছে, এনচাৰৰ সৈতে এছেখিনিও আছে, তোমালোকে সেইখিনিও চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা, আমাৰ প্ৰথম প্ৰশ্নটোত কি কৈছে ইয়াতে, which literary device is used in the following sentence? Lenso was an ox of a man. এইটো তোমাৰ মেটাফৰ হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটোত কৈছে read the following statement and choose the correct option. ইয়াতে কৈছে the postmaster wanted to seek the writer's faith in God, so she decided to answer the letter. এইটোতো নহয়, কাৰণ এইটো চেক কৰিবলৈ নহয়, যাতে ফেইটো ভাঙি নাযায় তাৰ কাৰণে সি তোমাৰ আনচাৰ কৰিছিল। Lenso showed not slightest surprise on seeing the money. এইটো কি কৈছে স্যাৰ, নট স্লাইটেষ্ট বুলি কৈছে, অলপ পৰিমাণে ছাৰপ্ৰাইজ হোৱা নাছিল। হয়তো হয় তোমাৰ বহুত পৰিমাণে কি হৈছিল, ছাৰপ্ৰাইজ হৈছিল। তো এইটো ষ্টেটমেণ্ট তোমাৰ কি হ'ব, কাৰেক্ট ষ্টেটমেণ্ট হ'ব। গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 টো ফলছ হ'ব আৰু ষ্টেটমেণ্ট 2 টো ট্ৰু হ'ব। বুজি পাইছানে? তাৰপিছত চোৱা, এইটো 3 নম্বৰত কৈছে and several friends of his were obliged to give something for an act of charity. The act of charity was helping the person who wrote the letter to God. এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কৈছে Mandela became the first black president of South Africa in the year of 1994. এইটো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কৈছে finally a chevron of people just left a smoke trail of the black, red, green and blue and gold of the new South African flag. এইটো তোমাৰ গোল্ড আছে, এইটো বি অপশ্যন কাৰেক্ট হ'ব। 6 নম্বৰত কৈছে I have seen a man stand up and attack and torture without breaking, showing a strength and resilience that defies the imagination. Provide a word that means the same as underlined word. যেটো এটা মান আন্ডাৰলাইন কৰা যেটো ৱৰ্ড আছে এটো ডিফিছৰ তোমাৰ মিনিংটো কি হয়, এটো মেক সামথিং ইম্পসিবল। বি অপশ্যন কাৰেক্ট হ'ব। বাকি ইয়াতে তোমাৰ 7 নম্বৰত কৈছে কোৰ্ক ইজ এটো কফি কান্ট্ৰি হয়, এটো ডি অপশ্যন কাৰেক্ট হ'ব। whose culture is apparent in martial tradition, marriage and religious rites of Kurks. এটো গ্ৰীকছৰ হয়, ডি অপশ্যন কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা, কুৰ্গ ইজ স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ তামিলনাডু। এইটো তোমাৰ ভুল হয় কাৰণ কৰ্ণাটকৰ আছিল, তামিলনাডুৰ নহয়। মহাচিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ ইটিং বাৰ্ড ইজ ফাউণ্ড ইন দ্য ৰিভাৰ কাবেৰী। এইটো মিষ্টেক হয় বা ভুল হয়, তো ডি অপশ্যন উইল বি কাৰেক্ট। এইটো দুটা তোমাৰ কি হ'ব, ফলছ হ'ব। তাৰপিছত কৈছে দ্য ট্ৰেইন ক্লেটাৰ্ড ইনটু মৰিয়নি জাংচন এণ্ড চিনোনাইমছ টু দ্য আণ্ডাৰলাইন ৱৰ্ড। এইটো চোৱা, ক্লেটাৰ্ড ৱৰ্ডটোৰ মিনিং কি হয়, চিনোনাইমছ মানে একে অৰ্থবোজক শব্দ। তো এইটো মুভ উইথ ৰেটলিং চাউণ্ড, টু বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কৈছে তোমাৰ no one really knows who discovered tea but there are many legends. এইটো চি অপশ্যন কাৰেক্ট হ'ব। প্ৰাঞ্জল was born and brought up on a tea plantation, to ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, তোমাৰ ইয়াতে 13 এনেকৈ তোমাৰ মোটামুটি 100 MCQ আছে। তোমালোকে চাই লোৱা, অপশ্যনবোৰো তোমাৰ টিক কৰা আছে আৰু এনচাৰবোৰ দিয়াও আছে, তোমালোকে চাই লোৱা। এইবোৰ কিন্তু প্ৰেক্টিচ কৰিবা, প্ৰেক্টিচ নকৰাকৈ নাথাকিবা। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ, তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কুৱেশ্যন হয়। তো তোমালোকে ইয়াৰ পৰা ধাৰণা এটা পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিবলৈ গৈ আছে। ছ'চিয়েল চায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ অলৰেডি মই আপলোড কৰিছোঁ, তোমালোকে যে চোৱা নাই চাই লোৱা। যিসকলৰ ছ'চিয়েল চায়েন্স বেয়া হৈ আছে সিহঁতে দিব পাৰিবা। আৰু তোমালোকে মিছলিডিং নহ'বা। তোমালোকে যিমানখিনি ইনফৰমেশ্যন বা যিমানখিনি তোমালোকক পঢ়িবলৈ কওঁ সেইখিনি পঢ়া, তোমালোকে ডেফিনেটলি ভাল নম্বৰ পাই পাছ কৰিব পাৰিবা। ঠিক আছে, তোমালোকে চাই লোৱা আনচাৰ।
ইয়াতে চোৱা তোমাৰ ধুনীয়া ধুনীয়া গ্ৰামাৰৰ কুৱেশ্যন আছে, এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহে, ঠিক আছে। তাৰপিছত এইখিনি চোৱা, তোমালোকে জানা চিন পেচেছ আৰু আনচিন পেচেছ আহে এটাকৈ, এটা চিন পেচেছ আৰু এটা আনচিন পেচেছ আহে। এইখিনিও তোমালোকে ভালদৰে পঢ়িবা, ঠিক আছে। পঢ়ি তাৰপিছত তোমালোকে আনচাৰবোৰ চাবা, কাৰণ তোমাৰ এইবোৰ পঢ়িলে তোমালোকৰ পঢ়াৰ অভ্যাসটো বৃদ্ধি পাব, লগতে তোমালোকৰ ৱৰ্ড ৰিকগনিশ্যনটো বহুত ভাল হ'ব, ঠিক আছে। এইখিনি চাই লওঁ। তাৰপিছত চোৱা, এতিয়া ছেকশ্যন বিৰ মই কৈছোঁ যে লং কুৱেশ্যন আছে, তোমালোকে এইবোৰ কুৱেশ্যন কিন্তু এৰি নাযাবা, তোমালোকে এইবোৰ পঢ়িবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ। চোৱা এনচাৰৰ সৈতে দিয়া আছে, তোমালোকে এইবোৰ চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা। যদি পঢ়াত অসুবিধা হৈ আছে তোমালোকে পঢ়িব পাৰিবা, নাইবা ভিডিঅ' পজ কৰি তোমালোকে পঢ়িব পাৰা। তাৰপিছত এইখিনি চোৱা, এইটো তোমাৰ ছেকশ্যন চিৰ কুৱেশ্যনবোৰো আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ, ঠিক আছে। এইখিনি চাই লোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো ডেছক্ৰাইব হাউ হৰাছ ডেনবি ৱাজ এ মেটিকুলাছ প্লেনাৰ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো 4 মাৰ্কৰ কাৰণে। তাৰপিছত তোমাৰ এইটো 57 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হু ৱাজ জিফ্ৰিন, হাউ এণ্ড হোৱাই ডিড হি বিকাম ইনভিজিবল, হাউ ডিড হি বিকাম এ হোমলেছ ৱাণ্ডাৰাৰ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এইটো আছে চোৱা, ছেকশ্যন ডি চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ ইউৰ ফেভৰাইট গেম পাংচুৱেলিটি, আৰু তোমাৰ এইবাৰ কিন্তু তোমাৰ জুবিন গাৰ্গৰ বিষয়ে আহিব পাৰে, ঠিক আছে। যিহেতু মেইন এক্সামত অহা নাই, তো এইটো তোমাৰ এনেকৈ আহিব পাৰে যে ফেমাছ পাৰ্চনেলিটি অফ আছাম, ফেমাছ পাৰ্চনেলিটি অফ আছাম। যদি এইটো আহে তেতিয়াহ'লে তোমালোকে জুবিন গাৰ্গৰ বিষয়ে লিখি দিবা, নাইবা তোমাৰ আমাৰ লাচিত বৰফুকন লিখিব পাৰা। তাৰপিছত তোমালোকে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়েও লিখিব পাৰা, লাচিত বৰফুকনৰ বিষয়েও লিখিব পাৰা। এখন চোৱা এনচাৰৰ সৈতে দিয়া আছে, চাই লওঁ, বহুত ইম্পৰ্টেণ্ট হয়। যিটো তোমাৰ পাংচুৱেলিটি আছে, সেই পাংচুৱেলিটিৰ ঠাইত যদি তোমাৰ ডিচিপ্লিন আহে, তথাপি তোমালোকে এইটোৱে লিখি দিবা, ঠিক আছে। কাৰণ পাংচুৱেলিটি আৰু ডিচিপ্লিন মোটামুটি একেই হয়, তো তোমালোকে এইখিনি লিখি দিলেও তোমালোকে নম্বৰ পাবা, ঠিক আছে। তোমালোকে ইয়াতে নকৰিবা। এইটো চোৱা, তোমাৰ লেটাৰ ৰাইটিং, লেটাৰো আছে ধুনীয়া। তাৰপিছত এইটো আছে ট্ৰান্সলেশ্যন, এইখিনি গ্ৰামাৰ ছেকশ্যন হয়, এনচাৰৰ সৈতে দিয়া আছে, চাই লওক, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। এইবোৰ গ্ৰামাৰ ছেকশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহে, মেইন এক্সামতো আহিছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ এই লং কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি, এইটো
তাৰপিছত এইটো গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য পোষ্ট মাষ্টাৰ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো তোমাৰ কামৰূপ মেট্ৰ' জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কুৱেশ্যন হয় এই কুৱেশ্যনটো, ঠিক আছে। এইটো আৰু তোমাৰ কামৰূপ মেট্ৰ' জিলাত ইয়াতে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যনৰ ঠাইত ইয়াতে কি আহিছে, কেৰেক্টাৰিষ্টিক্স আহিছে, কেৰেক্টাৰিষ্টিক লিখিবলৈ আহিছে। তো একে হয় কুৱেশ্যন, কুৱেশ্যন বেলেগ বেলেগ হ'ব পাৰে, বাট আনচাৰ একে হয়। তাৰপিছত চোৱা এইটো ছেকশ্যন চি, এইটো 4 নম্বৰৰ কুৱেশ্যন, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। এইটো ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। এইটো পেন পিকচাৰ অফ ফৰেষ্ট ডেনলি, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কিন্তু ইয়াৰে পৰা যিকেইটা লং কুৱেশ্যন আছে তাৰে পৰা যিকোনো 2-3টা কুৱেশ্যন এজ ইট ইজ তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা, ঠিক আছে। জিফ্ৰিন ৱাজ ৰাদাৰ এ ললেছ পাৰ্চন, এইটো কমেণ্ট কৰিবলৈ দিছে, বাট ডেছক্ৰাইবৰ লিখা থাকিব পাৰে। এইটো চোৱা এনচাৰৰ সৈতে দিয়া আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা এইটো তোমাৰ ফেষ্টিভেল ইউ লাইক মষ্ট, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমাৰ ডিউটিজ অফ ষ্টুডেণ্ট, এইটো বা এইম ইন, এইটো তোমাৰ এইম ইন লাইফ যিটো আছে সেইটো কিন্তু পৰীক্ষাত আহিব পাৰে, বহুত বছৰ অহা নাই এইটো, ঠিক আছে। এইটো চাবা, এইখিনি চাই লোৱা কেনেকৈ লিখিব লাগে, বহুত ধুনীয়াকৈ লিখা আছে। তাৰপিছত তোমাৰ এইটো ডিউটিজ অফ ষ্টুডেণ্ট এইখিনি আছে। এইটো ষ্টৰি ৰাইটিং হয়, চাই লোৱা। তোমালোকে ভিডিঅ' স্কিপ কৰি নাচাবা, ভিডিঅ' পজ কৰি চাবা এইবোৰ, ঠিক আছে। এইখিনি চাই লোৱা, এইখিনি আছে। তাৰপিছত আছে এইখিনি ট্ৰান্সলেশ্যন। তাৰপিছত এইখিনি চোৱা গ্ৰামাৰ ছেকশ্যন হয়, বহুত ইম্পৰ্টেণ্ট গ্ৰামাৰ ছেকশ্যন হয় এইখিনি। তাৰপিছত আছে এইবোৰ কুৱেশ্যন চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, মেইন এক্সামতো বহুত কুৱেশ্যন আহিছে এনেকুৱা। চাই লোৱা।
তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলখিনিও পাই যাবা। PDFৰ কাৰণে মিনিমাম ফি এটা দিব লাগিব, ঠিক আছে? মিনিমাম ফিজ এটা দিব লাগিব। কাৰণ কি? কাৰণ তোমাৰ যদি তোমালোকে ফিজ নিদিয়া তেতিয়াহ'লে তোমালোকে লৈ আনি থৈ দিয়া নপঢ়া, ঠিক আছে? তো সেইকাৰণে মিনিমাম ফিজ এটা ৰখা হৈছে। তোমালোকে PDFৰ কাৰণে এইটো 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে PDF ফাইলটো পাই যাবা, ঠিক আছে? বেছি নহয়, তোমালোকে 100 ৰুপিজ দিলেই হ'ব ইংলিছৰ কাৰণে, এইটো PDFৰ কাৰণে। এইটো পাৰ্টিকুলাৰলি এইটো PDFৰ কাৰণে তোমালোকে 100 ৰুপিজ দিলেই হৈ যাব, তোমালোকে PDF ফাইলটো লৈ ল'ব পাৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ।
ইয়াতে সেকশন বিৰ যেকেইটা কুৱেশ্যন আছে কুৱেশ্যনকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে কুৱেশ্যনকেইটা এতিয়া মুখস্থ কৰিবা ঠিক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ তাৰপিছত আছে তোমাৰ ছয়টো সেকশন সিৰ যেকেইটা কুৱেশ্যন আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো 4 মাৰ্কৰ কুৱেশ্যন হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিব ঠিক আছে আৰু ছয়টো বেনিফিট অফ ফিজিক্যাল এক্সারসাইজ এটা কিন্তু বহুত ইম্পর্টেন্ট হয় এসে লেটার রাইটিং রিপোর্ট রাইটিং তাৰপিছত তোমাৰ এইটো ট্ৰান্সলেশ্যন সকলো আছে তো তোমালোকে এইটো পিডিএফ ফাইল লৈ ল'ব পাৰা আৰু ধুনীয়াকৈ প্ৰেক্টিছ কৰা ঠিক আছে
এতিয়া চোৱা সেকশন বিৰ কোৱেশ্চন কেইটা তোমালোক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এইবোৰ মুখস্থ কৰিবা। চাই লোৱা। তাৰপিছত আছে তোমাৰ সেকশন সি, চোৱা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো। তাৰপিছত এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এর পৰা কিন্তু কোৱেশ্চন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিব, ঠিক আছে। তাৰপিছত তোমাৰ এইটো হেড ড্ৰাইভাৰৰ যেটো কেৰেক্টাৰ সেইটো, আৰু এইটো চোৱা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, ফেমাস পাৰ্সোনালিটি অফ আসাম, এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো। আৰু তোমালোকে এইটো চাবা হা, এইটো যদি আহে তোমালোকে জুবিন গাৰ্গৰ বিষয়ে লিখি দিব পাৰা, নাইবা তোমাৰ শংকৰদেৱৰ বিষয়ে, মাধৱদেৱৰ বিষয়ে, লাচিত বৰফুকন, তাৰপিছত তোমাৰ ডক্টৰ ভূপেন হাজৰিকা, সেইবোৰৰ বিষয়ে তোমালোকে লিখি দিব পাৰা। তাৰপিছত কনকলতা বৰুৱা, সেইবোৰো লিখিব পাৰা। আনন্দৰাম ঢেকিয়াল ফুকন, তাৰপিছত আনন্দৰাম বৰুৱা, হেম বৰুৱা, সেইবোৰৰ বিষয়ে তুমি তাৰমানে যিজনক তোমাৰ ভাল লাগে আমাৰ অসমৰ পৰা, যিসকলে তোমাৰ সামাজিক জীৱনতেই হওক বা দেশৰ উন্নতিৰ হকেই হওক বহুত অৰিহণা যোগাইছে, ঠিক আছে। আৰু এইটো ফেষ্টিভেল অফ আসাম, যিহেতু তোমাৰ এইটো ৰঙালী বিহু চলি আছে, তো তোমাৰ সেইটো আহিব পাৰে, ঠিক আছে। তো এইখিনি আছিল তোমালোকৰ ইংলিছৰ 100 MCQs, লগতে এছেখিনি দেখাই দিলোঁ, লগতে লং কুৱেশ্যন দেখুৱাই দিলোঁ। আৰু গ্ৰামাৰৰ এক্সট্ৰাকৈ মই এটা ভিডিঅ' লৈ আহিম, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। ধন্যবাদ।